নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ পাঁচটাকৈ সন্তানৰ মাতৃ কুকুৰৰ সৈতে ভয়ংকৰ কাণ্ড কৰা এজন লম্পটক এতিয়া এনেদৰে আটক কৰা হৈছে আৰক্ষীয়ে এজন লোকে নিৰ্মমভাৱে প্ৰহাৰ কৰিছিল আৰু মৃত্যুৰ মুখত পৰিছিল সেই কুকুৰ মাতৃ কুকুৰ গৰাকী আৰু তাৰ পিছতে এতিয়া আৰক্ষীয়ে যেটো আটক কৰিছে লোকজনক কিয়নো গাঁৱৰ একাংশ মহিলা ওলাই আহিছিল আৰু এই ঘটনা সন্দৰ্ভত গাঁৱৰ একাংশ মহিলাই মাত মাতিছিল আৰু তাৰ পিছতে এতিয়া আৰক্ষীৰ একশন আৰম্ভ হৈছে সবিশেষ তথ্য লৈ আহিছো এই মুহূৰ্তত এগৰাকী মাতৃ কুকুৰৰ সৈতে ভয়ংকৰ ঘটনা সংঘটিত হৈছিল অৱশেষত ৰঙাঘৰৰ আলহী হল হত্যাকাৰী দিব্যজ্যোতি শইকীয়া এজনী মাইকী কুকুৰৰ সৈতে নিখংসভাৱে হত্যা কৰিছিল দিব্যজ্যোতিয়ে এগৰাকী মাইকী কুকুৰক নিখংসভাৱে হত্যা কৰা হৈছিল কুকুৰজনীয়ে দুদিন পূৰ্বে জন্ম দিছিল পাঁচটাকৈ পোৱালি আৰু নিখা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্ত দিব্যজ্যোতি শইকীয়াক আমি জনাই আছো এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ দিব্যজ্যোতি শইকীয়াক আৰক্ষী যেটো আটক কৰিবলৈ এতিয়া সক্ষম হৈছে আৰু এগৰাকী মাইকী কুকুৰৰ সৈতে ভয়ংকৰ কাণ্ড কৰিছিল দিব্যজ্যোতিয়ে মাতৃ কুকুৰক হত্যা কৰা হৈছিল কিয়নো তেওঁলোকৰ বয়লাৰৰ ফাৰ্মৰ কিছু পোৱালি মুৰ্গীৰ পোৱালি ভক্ষণ কৰিছিল কুকুৰে বুলি এনেদৰে অভিযোগ উত্থাপন কৰিছে দিব্যজ্যোতিয়ে তাৰ পিছতে মাৰি পেলোৱা হৈছিল কুকুৰৰ মাতৃগৰাকী আৰু আমি জনাই আছো এই মুহূৰ্তৰ এটা বিশেষ খবৰ পাঁচটাকৈ সন্তানৰ মাতৃ হোৱা কুকুৰক হত্যা কৰা অভিযুক্ত গ্ৰেপ্তাৰ কৰা হৈছে নিখা সামগুৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে হত্যাকাৰী দিব্যজ্যোতি শইকীয়া এজনী মাইকী কুকুৰক হত্যা লৈ সামগ্ৰীৰ সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতি গাঁৱৰ মহিলাসকল ওলাই আহিছিল এই ঘটনাৰ পিছতে গাঁৱৰ ক্ষুব্ধ মহিলাই দিব্যজ্যোতিৰ বিৰুদ্ধে তৰিছিল অভিযোগ নিখা সামগুৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দিব্যজ্যোতি শইকীয়া ওৰফে দাদুলক আৰু মাতৃৰ মৃতদেহৰ কাষতে মাতৃৰ দুগ্ধ বিচাৰি ছটফটাই ফুৰিছিল পাঁচটাকৈ কুকুৰৰ পোৱালি তেওঁলোকৰ চকু ফুটা নাছিল পাঁচটাকৈ কুকুৰৰ পোৱালিৰ যেটো চকু ফুটা নাছিল আৰু তেওঁলোকে মাতৃৰ কাষতে দুগ্ধ বিচাৰি তেওঁলোকে ছটফটাই ফুৰিছিল আৰু সেই দৃশ্য সকলোতে ভাইৰেল হৈ পৰিছিল আৰু তাৰ পিছতে কিন্তু একাংশ মহিলাই এই দৃশ্য দেখা পাই তেওঁলোকে নিজেও যেটো দুখ অনুভৱ কৰিছিল তেওঁলোকে দুখ অনুভৱ কৰি তেওঁলোকে কৈছে কাৰো লগত যেন এনেকুৱা নহওক কিয়নো মাতৃ কুকুৰৰ সৈতে ভয়ংকৰ ঘটনা সংঘটিত হৈছিল মাতৃ কুকুৰক হত্যা কৰা হৈছিল আৰু ইয়াৰ পাছতে এতিয়া গোচৰ ৰুজু কৰা হৈছে দিব্যজ্যোতি শইকীয়াৰ বিৰুদ্ধে পাঁচটাকৈ সন্তানৰ মাতৃ হোৱা কুকুৰক হত্যা কৰি এতিয়া অভিযুক্ত গ্ৰেপ্তাৰ হ'ব লগা হৈছে আৰু এই ঘটনা এতিয়া সমগ্ৰ ৰাজ্যতে এক চাঞ্চল্যৰ সৃষ্টি কৰিছে কিয়নো এই ঘটনাৰ পাছতে সকলো ৰাইজ ওলাই আহিছিল সকলোৱে দিব্যজ্যোতি শইকীয়াৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছিল যে এনেদৰে কুকুৰৰ মাতৃক মাৰি হত্যা কৰা হৈছে ব্ৰইলাৰ ফাৰ্মত সোমাই ব্ৰইলাৰ খোৱাৰ অপৰাধত এগৰাকী মাতৃ কুকুৰক নিৰ্মমভাৱে প্ৰহাৰ কৰা হৈছিল মৰিয়াই এগৰাকী কুকুৰক হত্যা কৰা হৈছিল পাঁচটাকৈ পোৱালিয়ে মাতৃক বিচাৰি হাবাথুৰি খাইছিল দিব্যজ্যোতি শইকীয়া ওৰফে দাদুল নামৰ যুৱকজনৰ হাতত কুকুৰৰ মৃত্যু হৈছিল আৰু তাৰ পিছতে কিন্তু এতিয়া সামগুৰি আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে লোকজনক